আমি আজি অসমৰ মুখ্যমন্ত্ৰীৰ যি দুৰ্নীতি, তেওঁ পৰিয়ালৰ যি দুৰ্নীতি, এই দুৰ্নীতি ভ্ৰষ্টাচাৰক আমি উচিত তদন্তৰ বাবে আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। আমাৰ প্ৰদেশ কংগ্ৰেছৰ পৰা সমগ্ৰ অসমতে যোৱাকালি এই কাৰ্যসূচী পালন কৰা হ'ল। আমি আজি ধেমাজিত এই কাৰ্যসূচী পালন কৰিছোঁ। আমি ইয়াৰ দ্বাৰা এটা কথা দেখিছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে যেনেধৰণে আমাৰ মাটিৰ পৰা আৰম্ভ কৰি বিভিন্ন দুৰ্নীতিত লিপ্ত হৈছে। তেওঁলোকে ২৭,০০০ বিঘা মাটিত আদানী আম্বানীক দিয়াৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে, তাক আমি প্ৰতিবাদ জনাইছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ নামত ১২,০০০ বিঘা মাটি যি এলটমেণ্টৰ ব্যৱস্থা, তাক আমি এই প্ৰতিবাদৰ যোগেদি তদন্ত আওতালৈ আনিব লাগে। হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাৰ নামত সমগ্ৰ অসমত যেনেধৰণে মাটি গ্ৰাস কৰিছে, তাৰ উচিত তদন্তৰ কাৰণে আমি এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছোঁ। অকল এয়াই নহয়, তেওঁলোকে পাহাৰসমূহত যি দুৰ্নীতি কৰিলে, মুখ্যমন্ত্ৰী পৰিয়ালৰ যি দুৰ্নীতি, তাক উচিত তদন্ত কৰাৰ কাৰণে আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমি ইয়াৰ দ্বাৰা এই কথাটো আৰম্ভ কৰিছোঁ যে তেখেতলোকে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াক উত্থানত শংকিত হৈ যেনেধৰণে বিভিন্ন অপপ্ৰচাৰত লিপ্ত হৈছে, আচল তথ্য আমি উদ্ঘাটন কৰিবৰ কাৰণে আজি প্ৰদেশ কংগ্ৰেছৰ যোগেদি আমাৰ ধেমাজি জিলাতে হওক সমগ্ৰ অসমতে আমি এই কামখিনি আৰম্ভ কৰিছোঁ। আমি এটা কথা নিশ্চিত, ২৬ চনৰ নিৰ্বাচনত আমি দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক উৎখাত কৰিম, বিজেপি নেতৃত্বাধীন ভ্ৰষ্টাচাৰী চৰকাৰ উৎখাত কৰিম, আৰু মুখ্যমন্ত্ৰী পৰিয়ালকে আৰম্ভ কৰি যিমান দুৰ্নীতিৰ দ্বাৰা তেওঁলোকে সম্পত্তি আহৰণ কৰিলে, সকলো সম্পত্তি আমি বাজেয়াপ্ত কৰাৰ কাৰণে SIT গঠনৰ যোগেদি আমি সকলো সম্পত্তি বাজেয়াপ্ত কৰি চৰকাৰ ঘৰত জমা কৰাৰ কাৰণে ব্যৱস্থাৰ কাৰণে আমি এই পদক্ষেপ আজিৰ পৰা আৰম্ভ কৰিছোঁ। দেশতকৈ আমি ডাঙৰ নহয়, দেশতকৈ আমি ডাঙৰ নহয়, মুখ্যমন্ত্ৰী দুৰ্নীতি তদন্ত কৰক, মুখ্যমন্ত্ৰী